নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম অসমত বি-ফাৰ্মৰ কোৰ্চ কেনেকৈ কৰিব, বি-ফাৰ্মৰ কোৰ্চৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় আৰু ইয়াৰ ফৰ্ম ফিল আপৰ ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে আছে। চ' ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, তেনেহ'লে আজি আপোনালোকক মই জনাব পাৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে, আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যনটো অন কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন আপডেটকেইটা আপোনালোকলৈ যাতে সদায় আনিব পাৰোঁ। চ' বলক আজি পলম নকৰিবলৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো মোৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে কমন এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা ইন ফাৰ্মাচী ইন শ্বৰ্ট ফৰ্ম ডি-ফাৰ্ম এণ্ড বেচেলৰ ইন ফাৰ্মাচী ইন শ্বৰ্ট ফৰ্ম বি-ফাৰ্ম courses in the Institute of Assam affiliated to SSUHS for the session 2023 including institute run under private sector. So notice to এনেকুৱা ধৰণৰ common entrance examination CEE for selection of candidates for admission into diploma in pharmacy, that is D-Pharm, and bachelor of pharmacy, that is B-Pharm courses in the institutes of Assam affiliated to SSUHS for the session 2023 is going to be held on 25/6/2023. Online application form shall be available on university website www.ssuhs.in. So আপোনালোকক ইউনিভাৰ্চিটি ৱেবছাইটো দিছে, সেই ৱেবছাইটত গৈ পেলাই আপুনি ফৰ্মটো ফিল আপ কৰিব আৰু এই ফৰ্মটো ওলাব 29/5/2023 to 10/6/2023. চ' আপোনালোকৰ ফৰ্মটো এতিয়ালৈকে ওলোৱা নাই, 29/5/2023 ফৰ্মটো ওলাব আৰু ইয়াৰ লাষ্ট ডেট থাকিব 10/6/2023 আৰু আপোনালোকৰ এক্সামটো হ'ব 25/6/2023. So ইয়াৰ পাছত আপোনালোকক দিছে দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম মাষ্ট বি ফিল আপ আফটাৰ কেয়াৰফুলি গোয়িং থ্ৰু দ্য ইনষ্ট্ৰাকশ্যন গিভেন এলং উইথ দ্য ফৰ্ম। চ' আপোনালোকক ইনষ্ট্ৰাকশ্যনকেইটা দি দিছে, সেইকেইটা চাই পেলাই আপোনালোকে ফৰ্মটো ফিল আপ কৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব, ইনষ্ট্ৰাকশ্যনকেইটা কি আছে মই ওৱান বাই ওৱান আপোনালোকক দেখাম। চ' উইদাউট ইনষ্ট্ৰাকশ্যন আপোনালোকে যদি ফৰ্মটো ফিল আপ কৰে আপোনালোকক ভুল হ'ব পাৰে। চ' তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাম কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগে আৰু কি কি ইনষ্ট্ৰাকশ্যন আছে। চ' ইয়াতে কৈছে এ নন ৰিফাণ্ডেবল এক্সামিনেশ্যন ফি অফ ₹2000। চ' আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰাৰ কাৰণে 2000 এটা অনলাইন পে'মেণ্ট কৰিব লাগিব। তাৰপিছত কৈছে ইজ ৰিকুৱাৰ্ড টু বি পে'ড থ্ৰু দ্য পে'মেণ্ট গেটৱে এভেইলেবল অন অনলাইন এপ্লিকেশ্যন পেজ এণ্ড ইউনিভাৰ্চিটি ৱেবছাইট। চ' আপোনালোকক ইউনিভাৰ্চিটি ৱেবছাইটত যেতিয়া ফৰ্মটো ফিল আপ কৰিব তেতিয়া আপুনি অনলাইন পে'মেণ্টটো কৰিব লাগিব। ইয়াৰ পাছত আৰু এটা কথা কৈছে, above examination fee is exempted to PWD category of candidates having disability of 40% and above. So যোনকেইটা কেণ্ডিডেট ফিজিকেলি হেণ্ডিকেপ হয় সিহঁতৰ কাৰণে এই ফিটো দিব নালাগে, ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তাৰপিছত কৈছে ডিটেইলছ অফ দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন ইনক্লুডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড ৰিকুৱাৰমেণ্ট শ্বেল বি এভেইলেবল এট দ্য ইউনিভাৰ্চিটি ৱেবছাইট www.ssuhs.in 25/5/2023. চ' আপোনালোকে 25 তাৰিখৰ পৰা ইয়াৰ ইউনিভাৰ্চিটি ৱেবছাইটত আপুনি এণ্ট্ৰেন্স ৰিলেটেড যি ইনফৰমেশ্যন পাব আছে চব পাই যাব। তাৰপিছত কৈছে দ্য এণ্ট্ৰেন্স টেষ্ট ইজ গোয়িং টু বি হেল্ড অন 25/6/2023. চ' আপোনালোকৰ যোনটো এণ্ট্ৰেন্স হ'ব লগা আছে সেইটো 25/6/2023 হ'ব এট গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ এণ্ড ডিফু। চ' আপোনালোকক চেণ্টাৰটো দিছে ক'ত ক'ত আপুনি গৈ পেলাই এণ্ট্ৰেন্সটো দিব পাৰিব। চ' আপোনালোকৰ যোৰহাটত হ'ব পাৰে, গুৱাহাটীত হ'ব পাৰে, ডিব্ৰুগড় হ'ব পাৰে, শিলচৰত হ'ব পাৰে, তেজপুৰ হ'ব পাৰে, ডিফুত হ'ব পাৰে, বৰপেটাত হ'ব পাৰে। Admit cards will be available online at university website from 26/2023 which can be downloaded after login. So আপোনালোকক এটা মিষ্টেক দিয়া আছে ইউনিভাৰ্চিটি ৱেবছাইটত 26/2023 দিব লাগিছিলে কিন্তু 21 দি আছে। চ' এইটো মিষ্টেকত আহিছে। ইয়াৰ পাছত আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট কথা কৈছে, আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনাৰ পাছৱৰ্ডটো মনত ৰাখিব, কাৰণ এডমিট কাৰ্ড ওলোৱাৰ সময়ত আপোনালোকৰ সেই পাছৱৰ্ড দি পেলাই লগ ইন কৰিব লাগিব। ইন কেছ আপুনি যদি পাছৱৰ্ডটো পাহৰি যায় তেনেহ'লে আপোনাৰ প্ৰব্লেম ফচিব পাৰে, এডমিট কাৰ্ডটো নোহোৱাকৈ আপুনি এণ্ট্ৰেন্স দিব নোৱাৰে। চ' আপুনি পাছৱৰ্ডটো ভালদৰে মনত ৰাখিব। ইয়াত আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিছে, সেই ইম্পৰ্টেণ্ট পইণ্টকেইটা হ'ল দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 25/6/2023 ফ্ৰম 10 AM to 12 noon. চ' আপোনালোকৰ এক্সামটো হ'ব 25 তাৰিখ 6/2023 10টাৰ পৰা আৰম্ভ কৰি 12টালৈকে থাকিব। চ' আপোনালোকৰ এণ্ট্ৰেন্সটো 2 ঘণ্টাৰ হ'ব। তাৰপিছত কৈছে দেয়াৰ শ্বেল বি ওৱান পেপাৰ কনচিষ্টিং অফ 100 অবজেক্টিভ টাইপ মাল্টিপল চইচ কুৱেশ্যনছ ফৰ ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অৰ মেথামেটিক্স। চ' আপোনালোকৰ ছাবজেক্টকেইটা দি দিছে, আপোনালোকৰ টোটেল 100 কুৱেশ্যন থাকিব আৰু ছাবজেক্টকেইটা দিছে ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু যদি কাৰোবাৰ বায়'লজি নাথাকে তেনেহ'লে মেথামেটিক্স থাকিলেও হ'ব। তাৰপিছত 3 নম্বৰত কৈছে কুৱেশ্যনছ উইল বি অফ HS 10+2 ছায়েন্স ষ্টেণ্ডাৰ্ড। চ' আপোনালোকৰ কুৱেশ্যন পেপাৰটো HSৰ পৰা আহিব। চ' আপোনালোকৰ বহুত ষ্টুডেণ্টৰ কনফিউজন থাকিব পাৰে চিলেবাছ কি আহিব। চ' চিলেবাছটো হ'ল আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথামেটিক্স যাৰ আছে মেথামেটিক্স, তাৰপিছত ইংলিছটো আহিব। তাৰপিছত 4 নম্বৰত কৈছে ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ উইল বি ইংলিছৰ আপোনালোকৰ থাকিব 25 মাৰ্কছ,
ফিজিক্সৰ থাকিব 25 মাৰ্কছ, কেমিষ্ট্ৰি থাকিব 25 মাৰ্কছ, বায়'লজিৰ 25 মাৰ্কছ আৰু যাৰ মেথামেটিক্স থাকিব বায়'লজিৰ এক্সচেঞ্জত তাৰ থাকিব 25 মাৰ্কছ। চ' টোটেল 100 মাৰ্কছ থাকিব। তাৰপিছত কৈছে মেৰিট শ্বেল বি প্ৰিপেয়াৰ্ড বেছড অন দ্য টোটেল মাৰ্কছ অপটেইন বাই ইচ কেণ্ডিডেট ইন অল দ্য ছাবজেক্টছ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি অথবা মেথামেটিক্স। চ' আপোনালোকৰ যোনটো চিলেকশ্যন হ'ব, চিলেকশ্যনটো আপোনালোকৰ মাৰ্কছৰ বেচিছ হ'ব। আপুনি 100ৰ পৰা কিমান পায় তাৰ পৰা চিলেক্ট কৰিব আপোনালোকক। তাৰপিছত কৈছে দ্য মাৰ্কছ অপটেইন বাই ইচ কেণ্ডিডেট ইন ইচ ছাবজেক্ট শ্বেল অলছ' বি শ্ব'ন ইন দ্য ছেড লিষ্ট। ইয়াত কৈছে আপোনালোকৰ মাৰ্কছটো কিমান পাইছে সেইটো লিষ্টত দেখা পোৱা যাব। ইয়াৰ পাছৰ পইণ্টটো কৈছে ইফ 2 or more candidates secure the same marks in the common entrance examination, the entire C merit list of each candidate shall be determined in order of preference as follows. ইয়াতে কৈছে যদি আপোনালোকৰ দুটা ষ্টুডেণ্টে ছেম মাৰ্কছ পায় তেনেহ'লে চিলেকশ্যনটো কেনেকুৱা হ'ব। চ' তাৰ কাৰণে কৈছে কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্কছ ইন বায়'লজি এণ্ড অৰ মেথামেটিক্স ইন কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন। চ' আপোনালোকৰ প্ৰথম চাব বায়'লজিৰ মাৰ্কছটো বা মেথামেটিক্সৰ মাৰ্কছটো। তাৰপিছত চাব কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্কছ ইন কেমিষ্ট্ৰি ইন কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন। যদি আপোনালোকৰ বায়'লজিটো ছেম থাকে তেনেহ'লে চাব কেমিষ্ট্ৰিৰ মাৰ্কছটো। তাৰপিছত যদি কেমিষ্ট্ৰিও ছেম থাকে তেনেহ'লে চাব কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্কছ ইন ফিজিক্স ইন কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন, কেণ্ডিডেট ছিকিউৰিং মোৰ মাৰ্কছ ইন ইংলিছ ইন কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন। চ' আপোনালোকৰ যদি গোটেইকেইটা ছেম থাকে তেনেহ'লে আপোনালোকৰ লাষ্টত চাব ইংলিছটো। ইয়াৰ পাছত আৰু এটা পইণ্ট কৈছে ইফ ইট ফাৰ্ডাৰ টেলিজ দেন মাৰ্কছ অপটেইন ইন বায়'লজি দেন কেমিষ্ট্ৰি এণ্ড ফিজিক্স দেন ইংলিছ অফ কোৱালিফাইং এক্সামিনেশ্যন শ্বেল বি কনচিডাৰ্ড এট দ্য টাইম অফ কাউন্সিলিং। চ' আপোনালোকৰ যদি চব ছেম থাকে ফিজিক্স, কেমিষ্ট্ৰি, ইংলিছ, বায়'লজি চব ছেম থাকিলে কাউন্সিলিঙৰ সময়ত সিহঁতে নিজে ডিচাইড কৰিব। ইয়াৰ পাছৰ পইণ্টটো কৈছে দ্য মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া অৰ কাট অফ স্ক'ৰ ইন দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন অফ ফাৰ্মাচী ডেট ইজ ডি ফাৰ্ম অৰ বি ফাৰ্ম কোৰ্ছ উইল বি এজ ফ'ল'জ। চ' আপোনালোকৰ কাট অফটো কিমান যাব পাৰে সেই কাট অফটো কৈছে জেনেৰেল, আনৰিজাৰ্ভ অৰ EWSৰ কাৰণে 50% লাগিব, SC ST OBCৰ কাৰণে 40%, আনৰিজাৰ্ভ PWDৰ কাৰণে 45%। চ' if seats remain vacant the minimum percentile will be reserved by Director of Medical Education Assam before second counseling. চ' আপোনালোকৰ ছেকেণ্ড কাউন্সিলিংলৈকে যদি কিবা ভেকেণ্ট থাকে তেনেহ'লে মেডিকেল ডাইৰেক্টৰে আপোনালোকক আকৌ ইনফৰ্ম কৰিব। তাৰপিছত কৈছে 50% অফ চিটছ ইন ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্ছ আৰ টু বি কেপ ৰিজাৰ্ভ আণ্ডাৰ মেনেজমেণ্ট কোটা ফৰ প্ৰাইভেট ইনষ্টিটিউশ্যন প্ৰভাইডেড দ্য কেণ্ডিডেট ছিকিউৰ দ্য মিনিমাম কাট অফ স্ক'ৰ। চ' যোনবিলাক ষ্টুডেণ্টে গভৰ্ণমেণ্টৰ ছিট নাপায় কিন্তু মিনিমাম কাট অফ এটা ক্লিয়াৰ কৰে সিহঁতক প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব। ইয়াৰ পাছৰ পইণ্টটো কৈছে দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন ফি টু বি পেইড বাই দ্য কেণ্ডিডেটছ উইল বি ₹2000 ফৰ ইচ কেণ্ডিডেট। চ' মই আগতীয়াকৈ কৈছোঁ আপোনালোকৰ ফৰ্ম ফিল আপৰ কাৰণে 2000 এটা অনলাইন পে' কৰিব লাগিব, আপুনি কেছ পে'মেণ্ট কৰিব নোৱাৰে যিহেতু আপুনি ফৰ্ম ফিল আপটো অনলাইনত কৰিব। তাৰপিছত লাষ্ট পইণ্টটো কৈছে দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইন দ্য ফলোয়িং জ'ন। চ' আপোনালোকৰ কোন জেগাত অনলাইন এক্সামটো হ'ব। চ' আপোনালোকক মই আগতে কৈছোঁ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ আৰু ডিফু। চ' এইকেইটা জেগাত আপোনালোকৰ অনলাইন এণ্ট্ৰেন্সটো কণ্ডাক্ট কৰা হ'ব। এতিয়া আছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। চ' দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এপিয়াৰিং ইন দ্য এণ্ট্ৰেন্স টেষ্ট এণ্ড ফৰ এডমিশ্যন ইন টু ডি ফাৰ্ম এণ্ড বি ফাৰ্ম কোৰ্চেছ আৰ এজ ফ'ল'জ। চ' আপোনালোকৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে এডমিশ্যন লোৱাৰ কাৰণে। চ' প্ৰথম এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। চ' আপুনি ভাৰতবাসী হ'ব লাগিব। তাৰপিছত ছেকেণ্ডটো কৈছে কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডেৰী ডেট ইজ 10+2 ছায়েন্স অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড বায়'লজি অথবা মেথামেটিক্স। চ' আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথছ। চ' কাৰোবাৰ বায়'লজিৰ এক্সচেঞ্জত মেথছ থাকিব পাৰে, চ' সিও ইয়াৰ কাৰণে এণ্ট্ৰেন্স দিব পাৰিব। তাৰপিছত কৈছে ফ্ৰম ৰিকগনাইজড ব'ৰ্ড কাউন্সিলিং ইউনিভাৰ্চিটি উইদাউট গ্ৰেছ মাৰ্ক। চ' ইয়াতে কৈছে আপুনি যোনটো কলেজৰ পৰা পাছ কৰিব সেই কলেজটো ৰিকগনাইজড হ'ব লাগিব আৰু আপুনি গ্ৰেছ মাৰ্ক নথকাকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। ইয়াৰ পাছৰ পইণ্টটো কৈছে হাউএভাৰ দ্য ষ্টুডেণ্টছ পজিং 10+2 কোৱালিফিকেশ্যন ফ্ৰম নন ফৰ্মেল এণ্ড নন ক্লাছৰুম বেছড স্কুলিং ছাচ এছ National Institute of Open Schooling, Open School System of States, etc. shall not be eligible for admission to B.Pharm courses. So, যোনকেইটা ষ্টুডেণ্টে নন ফৰ্মেল এণ্ড নন ক্লাছৰুমৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সিহঁতৰ কাৰণে এলিজিবল নহয়। থাৰ্ড পইণ্টটো কৈছে কেণ্ডিডেটছ মাষ্ট বি এ মিনিমাম অফ 17 years। চ' যোনজন কেণ্ডিডেটে এপ্লাই কৰিব বুলি ভাবিছে সিহঁতৰ মিনিমাম এজটো 17 years হ'লেহে এপ্লাই কৰিব পাৰিব। তাৰপিছত পইণ্টটো কৈছে ৰিজাৰ্ভেশ্যন অফ ছিটছ। চ' আপোনালোকৰ কিছুমান ছিট ৰিজাৰ্ভ থাকিব যেনে দেয়াৰ শ্বেল বি ৰিজাৰ্ভেশ্যন অফ ছিটছ ফৰ SC ST, প্লেইন হ'ব পাৰে, হিল হ'ব পাৰে, OBC, MOBC, TGL, XTGL, EWS, PWD, দিব্যাং কেটেগৰী ফ্ৰম দ্য এভেইলেবল ছিটছ এজ পাৰ দ্য গভৰ্ণমেণ্ট নৰ্মছ। চ' আপোনালোকৰ কেটেগৰী কেইটা দিছে সেই কেটেগৰীৰ মতে ছিটকেইটা ডিভাইড থাকিব যে কোনকেইটা কেটেগৰীত কিমানটা ছিট থাকিব। চ' সেই ছিট মতে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব।
ইয়াৰ পাছত আপোনালোকৰ লাষ্ট এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে আপোনালোকে মনত ৰাখিবলৈ ইট ইজ দ্য ৰেছপনচিবিলিটি অফ দ্য এপ্লিকেণ্ট টু ফাৰ্নিছ অল ইনফৰমেশ্যন কাৰেক্টলি চ' ইয়াত আপোনালোকক কৈছে আপোনালোকক যি ইনফৰমেশ্যন খুজিব ইউনিভাৰ্চিটিয়ে আপোনালোকে কাৰেক্টলি দিব আৰু যদি আপোনালোকে কাৰেক্টলি নিদিয়ে তেনেহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে যেনে এনি ইনফৰমেশ্যন গিভেন বাই দ্য এপ্লিকেণ্ট ইফ ফাউণ্ড টু বি ফল্ছ অৰ এনি ineligibility criteria detected at any stage later on shall make him or her liable to be disqualified from the entrance examination with all its associated consequences. So আপোনালোকৰ যদি কিবা ধৰা পৰে আপোনালোকৰ কিবা ফল্ছ ডকুমেণ্টছ তেনেহ'লে আপোনালোকক ডিছকুৱালিফাই কৰি দিয়া হ'ব বুলি ইয়াতে ক্লিয়াৰলি লিখা আছে তাৰপিছত কৈছে এ কেণ্ডিডেট হু ডিজায়াৰ টু বি কনচিডাৰ্ড আণ্ডাৰ ৰিজাৰ্ভ কেটেগৰী শ্বেল হেভ টু ফাৰ্নিছ অৰিজিনেল চাৰ্টিফিকেট অফ দ্য কনচাৰ্ণ কেটেগৰী ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি এট দ্য টাইম অফ কাউন্সেলিং চ' এই পইণ্টত আপোনালোকক ক'ব বিচাৰিছোঁ যদি কোনোবা ষ্টুডেণ্টে কেটেগৰীৰ কাৰণে এপ্লাই কৰিছে ধৰি লওক কোনোবা EWS কাৰণে এপ্লাই কৰিছে তেনেহ'লে কাউন্সিলিঙৰ সময়ত সেই EWSটোৰ অৰিজিনেল কপিটো লাগিব আপোনালোকে ফৰ্ম ফিল আপৰ সময়ত নালাগিব পাৰে কিন্তু আপোনালোকৰ কাউন্সিলিঙৰ সময়ত লাগিব ঠিক একেধৰণে আছে OBC MOBC বা ST SC আছে চ' সিহঁতৰ কাৰণে কেটেগৰী চাৰ্টিফিকেটটো এক্সট্ৰাকৈ অৰিজিনেল কপিটো লৈ আহিব কাউন্সিলিঙৰ সময়ত কাৰণ আপোনালোকৰ অৰিজিনেল কপিটো খুজিবই আপুনি জেৰক্স কপিটো নানিব চ' ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত আৰু আই থিংক মই ভাবোঁ আপোনালোকে গোটেই ইনফৰমেশ্যনখিনি পাইছে আৰু এপ্লাইটো কৰক যদি আপোনালোকে ভাবিছে যে বি ফাৰ্ম বা ডি ফাৰ্ম কৰিব বুলি চ' 29ৰ পৰা আপোনালোকে এপ্লাইটো কৰিব পাৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা নতুন নতুন ভিডিঅ'কেইটা সদায় পাই থাকে